নমস্কাৰ। আজি ডাইৰেকশ্যনৰ ওপৰত এটা কুৱেশ্যন এটা লৈ আহিছোঁ, যিটো কুৱেশ্যন নেকি আমাৰ কম্পিটিটিভ এক্সাম হওক বা স্কুলৰ এক্সাম, যিকোনো এক্সামত আহি থকা দেখা যায়। তো এই কুৱেশ্যনটো কৰাৰ দুই ধৰণৰ উপায় আছে। এটা আমি ডায়েগ্ৰামৰ সহায়ত কৰিব পাৰোঁ, এটা আমি শ্বৰ্ট ট্ৰিকত কৰিব পাৰোঁ, যিটো মই শিকাব গৈ আছোঁ। কুৱেশ্যনটো আছে যে এ মেন ৱাকছ ইন দ্য ডাইৰেকশ্যন গিভেন বিল' 50 মিটাৰ টু ইষ্ট। এজন মানুহে খোজকাঢ়ি গৈ আছে কোনটো দিশত? পূব দিশত 50 মিটাৰ গৈ আছে, আৰু 50 মিটাৰ টু চাউথ, 50 মিটাৰ দক্ষিণ ফালে গতি কৰি আছে, আৰু 120 মিটাৰ টু ৱেষ্ট, 120 মিটাৰ টু ৱেষ্ট, মানে 120 মিটাৰ আমাৰ পশ্চিম ফালে গতি কৰি আছে, আৰু লেটাৰ 25 মিটাৰ টু নৰ্থ, 25 মিটাৰ উত্তৰ দিশে, আৰু লাষ্টত 70 মিটাৰ টু ইষ্ট, মানে আকৌ লাষ্টত গৈ 70 মিটাৰ পূবফালে গতি কৰিছে। তেতিয়াহ'লে আমাক য'ৰ পৰা ষ্টাৰ্ট কৰিছিলে আৰু য'ত শেষ হৈছে সিহঁতৰ মাজত দূৰত্বটো উলিয়াব লাগে। এতিয়া প্ৰথম কথা, আমি ডায়েগ্ৰামটো অংকন কৰি লওঁ। প্ৰথমতে গৈছে 50 মিটাৰ টু ইষ্ট, মানে পূবফালে 50 মিটাৰ গতি কৰিছে। তো ইয়াৰ পৰা মই এইফালে, কাৰণ এইফালে ডাইৰেকশ্যনো এইটো দেখাই থৈ দিয়া আছে, এইফালে আছে আমাৰ পূব, গতিকে ইয়াৰ পৰা 50 মিটাৰ যাব। তো ইয়াৰ পৰা ধৰি লৈছোঁ যে ইয়াৰ পৰা ইয়ালৈ 50 মিটাৰ গ'ল। নেক্সট 50 মিটাৰ টু চাউথ, তো 50 মিটাৰ দক্ষিণ ফালে গৈছে, দক্ষিণ তলৰ ফালে আছে, গতিকে মই তলৰ ফালে আহিছোঁ 50 মিটাৰ। আকৌ কৈছে যে 120 মিটাৰ পশ্চিম ফালে গতি কৰিছোঁ, পশ্চিমটো এইফালে আছে, তো পশ্চিম আকৌ এইফালে 120 মিটাৰ ইয়াত আহিছোঁ। নেক্সট 25 মিটাৰ টু নৰ্থ, আকৌ ইয়াৰ পৰা য'ত 120 মিটাৰ গ'লোঁ তাৰ পৰা আকৌ 25 মিটাৰ উত্তৰ দিশে, উত্তৰ দিশটো ওপৰ ফালে আছে, গতিকে ওপৰ ফালে 25 মিটাৰ গৈছে, আৰু য'ত শেষ হৈছে তাৰ পৰা ফাইনেলি গৈছে 70 মিটাৰটো ইষ্ট ফালে, আকৌ পূব ফালে গতি কৰিছে 70 মিটাৰটো। এইফালে মই অংকন কৰিছোঁ কাৰণ পূব এইফালে আছে। তো 70 মিটাৰ গৈছে, ধৰি লৈছোঁ যে এইটো 70 মিটাৰ হৈছে, 70 মিটাৰ গৈছে। তো য'ত শেষ হৈছে আৰু য'ত ষ্টাৰ্ট হৈছিলে, তো ইহঁতৰ মাজত দূৰত্ব, মানে ইয়াৰ পৰা ইয়ালৈ কিমান দূৰত্ব হ'ব, বা ইয়াৰ পৰা ইয়ালৈ কিমান আহিব, বা ইয়াৰ পৰা ইয়ালৈ কিমান দূৰত্ব হ'ব, এইটো কথা সুধিছে আমাক। তো এইটো দূৰত্ব উলিয়াবৰ কাৰণে মই ক'ব পাৰোঁ যে যদি মই বহাই লওঁ, ইমাজিনেৰী বহাই লওঁ ইয়াত, তো এইডোখৰ দূৰত্ব আৰু এইডোখৰ দূৰত্ব একেই হ'ব। গতিকে ইয়াৰ পৰা আৰু এটা কথা চালে, মন কৰিলে দেখিম যে ইয়াত 25 মিটাৰ ইয়াৰ পৰা ইয়ালৈ, তো ইয়াৰ পৰা মই যদি এনেকৈ বহাই দিওঁ ইমাজিনেৰী, তো ইয়াৰ পৰা ইয়ালৈ 25 মিটাৰ হ'ব। গতিকে ইয়াৰ যিটো দূৰত্ব 50 মিটাৰ আৰু ইয়াৰ যিটো দূৰত্ব মই যদি বিয়োগ কৰি দিওঁ বা মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে ইয়াৰ দূৰত্ব ওলাব। ইয়াৰ অৰ্থটো 50 মিটাৰ ইয়াৰ দূৰত্ব মাইনাছ ইয়াৰ পৰা ইয়ালৈ দূৰত্ব 25 মিটাৰ। তো আমাৰ উত্তৰটো হ'ব 25 মিটাৰ। তো ইয়াৰ কাৰেক্ট আনচাৰ এইটো হ'ব। আৰু বেলেগ ধৰণেও কৰিব পাৰি, যেনেকৈ মই ডাইৰেকশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব এইটো। প্ৰথমতে কৈছে যে বেলেগ ধৰণে কৰিম, এতিয়া অলপ বেলেগ ধৰণে কৰিম। প্ৰথমতে গৈছে 50 মিটাৰ টু ইষ্ট, পূবফালে 50 মিটাৰ গৈছে, তো মই লিখি লৈছোঁ ইষ্ট E50। নেক্সট 50 মিটাৰ চাউথ S50। নেক্সট 120 মিটাৰ টু ৱেষ্ট W120। নেক্সট নৰ্থ ফালে গৈছে 25 মিটাৰ N25। ফাইনেলি ইষ্টৰ ফালে আকৌ গ'ল 70। এইকেইটা গৈছে, ভালকৈ লিখি লৈছোঁ E50 S50, নেক্সট W120, নৰ্থ 25 আৰু ইষ্ট 70। এইটো হৈছে। এতিয়া এটা কথা মনত থ'ব লাগিব যে যদি একে একে ডাইৰেকশ্যন হয় তেতিয়াহ'লে এড হ'ব। ছাপ'জ বোলে ইষ্ট এবাৰ গৈছে আৰু এবাৰ গৈছে, তেতিয়াহ'লে আমি দুইটাক প্লাছ কৰি দিলে হ'ব। যদি বেলেগ বেলেগ হয়, এবাৰ ইষ্ট ফালে গৈছে এবাৰ চাউথ ফালে গৈছে, তো যদি বেলেগ বেলেগ হয় ডাইৰেকশ্যনটো, তেতিয়াহ'লে আমি কেঞ্চেলত কৰি দিম, মানে মাইনাছ কৰি দিম। এতিয়া ইয়াতো এফালে প্ৰথমৰ পৰা যিটো গৈছিল, তো এইটো ইষ্টফালে গৈছে 50 মিটাৰ, আকৌ লাষ্টত গৈ আকৌ 70 মিটাৰ ইষ্টৰ ফালে গৈছে। তো দুইটা একে একে, মই দুইটাক এইটোৰ লগত এইটো প্লাছ কৰি দিব পাৰোঁ। তো 50 প্লাছ 70, বাকীটো মই চেম থ'ব পাৰোঁ, S50 W120 নৰ্থ 25 তেনেকৈ থৈ দিছোঁ। এইটো প্লাছ কৰিলে আমি পাম 120, আৰু মই যিটো ৱেষ্ট এইটো ইয়াৰ ওচৰতে লিখিছোঁ 120। চাউথটো তেনেকৈ থওঁ আৰু নৰ্থটো তেনেকৈ থওঁ। এতিয়া ইয়াতো 120 পাইছোঁ, ইয়াতো 120 পাইছোঁ। এতিয়া এইটো ইষ্ট ডাইৰেকশ্যন, এইটো ৱেষ্ট, এইটো বেলেগ বেলেগ, গতিকে ইহঁতৰ দুটাক মই বিয়োগ কৰি দিব পাৰোঁ। তো 120 মাইনাছ 120 তো 0 হ'ব। তো মই এইটোক কটাকটি কৰি দিব পাৰোঁ। তো থাকি যাব চাউথ 50 আৰু নৰ্থ 25। আৰু এইটো চাউথ ডাইৰেকশ্যন, এইটো নৰ্থ, দুটা বেলেগ বেলেগ হয়, ইহঁতকো মই ছাবষ্ট্ৰেক্ট কৰিব পাৰোঁ। তো 50 মাইনাছ 25
25 হ'ব, তো আনচাৰটো 25 হ'ব। এনেকুৱা ধৰণে কৰিব পাৰি। যদি ভাল লাগিছে তেতিয়াহ'লে ক'ব, কমেণ্ট কৰিব, জনাব। থেংক ইউ।